নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাবলৈ বিচাৰিছোঁ যে ADREত আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে। ADREত মাত্ৰ 4.75 আৰু 2.50 পায়ো মানুহে চাকৰি পাইছে। 2.50 মাত্ৰ 2.50 আৰু ইয়াৰ বাবে আৰু কি ভাল হ'ব পাৰে। 2.50 সেইটো নপঢ়াকৈ অকল চাৰ্টিফিকেটখন হৈ তেওঁ জবত এপ্লাই কৰিছিলে আৰু একো নপঢ়াকৈ এক্সাম দিছে বুলি ক'ব লাগিব। আৰু এজনে পাইছে তো -3.75 পাই পাছ কৰিছে। চিন্তা কৰক, মাইনাছ যি নেকি সেইটো এক্সামত তেওঁ ভুল কৰি লৈছে। একেবাৰে ভুল কৰি যিমান শুদ্ধ হ'ব লাগিলে এটাও শুদ্ধ নহ'লে, তাৰ উপৰিঞ্চি আপোনাৰ ভুলহে হ'ল 9টা 10টামান। গতিকে সেইটো পায়ো তেওঁ চাকৰি পাব। বৰ্তমান এতিয়া তেওঁ ইণ্টাৰভিউলৈ যাব আৰু তেওঁ পাবই, তেওঁ চাকৰি পাবই, কোনো কথাই নাই। আৰু কিয় পাব সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু এইখিনি কেলৈ পচিবল হ'ল, তো ল'ৰাই কিছুমানেতো আপোনাৰ 100 পায়ো চাকৰি পাব পৰা নাই। গতিকে ইয়াৰ ক্ষেত্ৰত এনেখিনি হোৱা স্থলতো -3.75 পায়ো চাকৰি পাই যাব। কিন্তু কিহৰ কাৰণে সকলোখিনি জানি থাকক। আৰু এই এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। মই এখন দেখাই দিছোঁ এনচাৰ শ্বীট, আপোনালোকে ভালদৰে চাই লওক, ইয়াৰ প্ৰমাণ আছে। গতিকে এনচাৰ শ্বীটখন আপোনালোকৰ ITI আৰু 10 পাছ এণ্ড 8 পাছৰ যিখিনি কাট অফ ৰিলিজ হয় সেইখিনি আছিলে। ইয়াতে URৰ কাৰণে 10 পাছৰ আছিলে 91.50 URৰ বাবে, আৰু ওমেনৰ কাৰণে 85 আছিলে, আৰু SC কাৰণে 88 আছিলে, যিখিনি 10 পাছৰ ৰিক্ৰুইটমেণ্ট আছিলে সেইখিনিৰ বাবে। বাকী এইখিনি আপোনালোকে জানেই, হয়তো সকলোৱে চালে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। বাকী ইয়াৰ বাবে 8 পাছৰ পোষ্ট ওলাইছিলে, যিখিনি UR আছিলে সেইখিনিৰ কাৰণে 99 মানে 100 আছিলে বুলি ক'ব লাগিব, 100 আছিলে। আৰু 89 আপোনালোকৰ ওমেনৰ আছিলে। ঠিক তেনেকৈ SC কাৰণে আছিলে 93, তাৰপিছতে ST কাৰণে 93 ঠিকেই আছিলে। তাৰপিছতে OBC MOBCৰ বাবে 95 আছিলে, HSLCত আছিলে 90, ঠিক তেনেকৈ আছিলে। কিন্তু আপোনালোকে যিখিনি ITI আছিলে, ITI যিখিনি কোৱালিফিকেশ্যন যোনে ITIত আবেদন কৰিছিলে সেইখিনিয়ে চাওক। আপোনালোকৰ যিখিনি ওয়াইমেন আছিলে তাহাঁতি মাত্ৰ 36.50 তাহাঁতক কাট অফ দিছে জেনেৰেলৰ। তাৰপিছত ওমেনৰ উঠিছে মাত্ৰ 2.50 মানে তেওঁ কেইটা শুদ্ধ কৰিছে বুলি ক'ব লাগিব। শুদ্ধ আছিলেতো আপোনাৰ 1 মাৰ্ক, দুটাই শুদ্ধ কৰিছে বুলি ক'ব লাগিব। 2টা 3টা নেগেটিভ খাই সিমানখিনি হৈছে। 3টা শুদ্ধ কৰি তেওঁ এইটো এটা ওমেনৰ পোষ্ট হয়। লগতে যিখিনি ইলেক্ট্ৰিচিয়ান আছিলে, ইলেক্ট্ৰিচিয়ানৰ বাবে পোষ্টটো কিমান আছিলে সেইটো ক'ব পৰা নাযায়। কিন্তু তাহাঁতৰ জেনেৰেলৰ কাট অফ ওলাইছিলে মাত্ৰ 44, আৰু ছোৱালী ওমেনে পাইছে মাত্ৰ 4.75 পায়। তেওঁলোকে মানে ইয়াত চাগে মানুহ নাই, খুব বেছি 2টা 3টা বা তেনেধৰণৰ মানুহ আছে, সেইখিনিয়ে চাকৰি পাই যাব। লগতে -3.50 পোৱা কি আছিলে, সেইটো আছিলে ইলেক্ট্ৰিচিয়ান আছিলে STHৰ। তাত এইটো মেইন কেটেগৰীতে পাইছে -3.75, মানে মাইনাছ লাগিও তেওঁ চাকৰি পাব। গতিকে ITI যদি এনেকুৱা ধৰণৰ আপোনালোকৰ টেট আছে, তেতিয়াহ'লে অহা বছৰ যি 3.0 আহি আছে তাৰ বাবে আপোনালোকে আবেদন কৰিবই, কোনো কথা নাই, চাকৰি পাবই। কাৰণ এতিয়া চব কাট অফ আৰু মানুহ নাই। আৰু এবছৰত কোন পঢ়িব সেইবোৰ। এবছৰ যদি এতিয়া আবেদন হৈ যায়, এইটো বছৰ লাষ্টত, এতিয়া পঢ়িও কোনোবাই চাৰ্টিফিকেট উলিয়াই আবেদন কৰিবলৈ দিগদাৰ হ'ব। যদি আপোনালোকে গাফিলতি কৰি আছে এপ্লাই নকৰোঁ বুলি, তেতিয়াহ'লে আপোনালোকৰ ভুল। গতিকে এতিয়া আপোনালোকে হয়তো পস্তাব লাগিব, যিসকলে আপোনালোকৰ চাৰ্টিফিকেট থাকিও আবেদন কৰা নাই। গতিকে ইয়াৰ পিছতে আছে ফিটাৰৰ বাবেতো বহুত পোষ্ট আছিলে, হ'লেও ফিটাৰত কেণ্ডিডেট বহুত, সেইকাৰণে হয়তো 109.75% উঠিলেগৈ। গতিকে জেনেৰেলত তাৰপিছতে আছে ৱেল্ডাৰত 104, ৱেল্ডাৰত মানুহ আছে সেইটো জানো। তাৰপৰা মেচিনিছত 90 উঠিছে। তাৰপৰা ইলেক্ট্ৰনিক্স মেকানিকত আহিছে আপোনালোকৰ 107, বহুতেই উঠিছে বুলি ক'ব লাগিব এইকেইটা ট্ৰেডত। এনেকুৱা ধৰণৰ ওয়াৰমেন ইলেক্ট্ৰিচিয়ান ট্ৰেডত বহুতে মানে ITI কৰিব নিবিচাৰে আৰু ITI নকৰে। সেইটো কাৰণে ইয়াৰ বাবে কাট অফটো একেবাৰে কম গ'ল, কাৰণ মানুহ নাই, কেণ্ডিডেট একেবাৰে ল'। গতিকে এনেধৰণে যদি কৰি ৰাখিছে, তেতিয়াহ'লে আপোনালোকে অনাগত দিনত আহিবলগীয়া যিবোৰ এক্সাম আছে তাৰ বাবে আপোনালোকে চাকৰি পোৱাটো মানে চিয়'ৰ। বেছি নম্বৰ পাব লাগে, জাষ্ট অলপ কষ্ট কৰিলেই হ'ব। এইটো -3.75 পাইছে। তেওঁলোকৰ কাৰণে এইটো কি আৰু, মানুহে নাই চাগে, এক্সাম নিদিয়া হ'লেও হৈছিল।
তেনেধৰণৰ কথা। গতিকে এটেণ্ড কৰিছে আৰু পাছ কৰিছে আৰু এটেণ্ড কৰিছে চাকৰি পাইছে, এক্সামত এটেণ্ড কৰিছে ন চাকৰিত পাইছে আৰু ঠিক তেনেধৰণৰ কথা আছে। গতিকে বন্ধুসকল এনেধৰণৰ ITI টেটবোৰ যদি আপোনালোকে কৰি থ'ব পাৰে আগতেই হওক বা পিছতে হওক তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই সুবিধা হ'ব আৰু লাভ হ'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই।